হেল্ল' হাই আজি ভিডিঅ' এটা চাব পাৰিব। কালি মই মোৰ লগ এটাৰ ঘৰত গৈছিলোঁ। আপোনালোকে চাব পাৰিব। লগটো বহুত দুখীয়া ঘৰত চলি আছিল। 12 বছৰ আগতে গৈছিলোঁ সিহঁতৰ সিহঁতৰ ঘৰত। তো যোৱাকালি আমাৰ ছানডে আছিলে, বন্ধ আছিলে। মই এইফালে গৈ আছিলোঁ কাৰণে সিহঁতৰ ঘৰত সোমাই গ'লোঁ। সোমাওঁতে চাব পাৰিব আপোনালোকে। তাৰ লগত ভাল লাগিল, গ'লোঁ। আৰু মানুহটো বহুত ভাল। এটা ৰুমতে আছিলোঁ আমি। মেক্সিমাম 10-12 বছৰমান হৈছে ল'ৰাটো। এতিয়া নিজাকৈ এটা কিবা কৰি আছে। ভৱিষ্যত আৰু আগবাঢ়ি যাওক, সেইটো কামনা কৰোঁ। তো ভাল লাগে এনেকৈ এটা থাকিলে আৰু মনত পৰে কেতিয়াবা। এতিয়া মোৰ মনত পৰি আছিল, সেইকাৰণে তাক ঘৰত হৈ গ'লোঁ আৰু। আপোনালোকে চাওক ভিডিঅ'টো, ভাল লাগিব। আজি সৰুপাৰ ঘৰত আহিলোঁ, চৈত্যবত। এইটো হ'ল চৈত্য। আজি কিমান বছৰ পিছত আহিছোঁ তোৰ ঘৰত? পিছত লগ পালোঁ, ভাল লাগিল। 12 বছৰ পিছত আহিছোঁ। ইহঁতৰ বাইদেউৰ বিয়াত আহিছিলোঁ। ঠিক আছে বাৰু। এইটো ইহঁতৰ ঘৰ। হৈছে এইটো চাই আছে। কেইবছৰ হৈছে সৰুপা তোৰ? এইটো পাৰ্টনাৰৰ ঘৰত আহিলোঁ আজি। পাৰ্টনাৰৰ ফাৰ্মটো চালোঁ আৰু বনাই আছোঁ, নেক্সট প্লেনিং কৰি আছোঁ। সেইটো খালী আছে, তাতে এইকেইটা ডাঙৰ উলি ৰাখিব পাৰিবি না? খাচী ৰাখিম, খাচী। অলপ ডাঙৰ হ'লে সিফালে কৰি দিবি। ঠিকে আছে, কেনে লাগছে তোৰ? বঢ়িয়া। কিবা এটা এক্সট্ৰা কৰি থাকিব লাগে, নহ'লে কাম নাই। এটা কামতে লাগি থাকিলে কাম নাই এইবিলাক। নিমিলে। এতিয়া বাবাৰ কৃপা। হুম। বাৰু ভিডিঅ'টো বন্ধ হ'ব। বাবাৰ কৃপা।